হয়, এইটোৱে ক'ম যে এয়া মোৰ প্ৰথম বিচ ভলীবল পাৰ্টিচিপেট কৰিছোঁ। মই ধুবুৰী জিলাৰ ক্ৰীড়া সন্থাক তথা যিসকল আয়োজন কৰিছে যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। সিহঁতে যিখিনি সুবিধা দিছে আমি নথৈ আনন্দিত হৈছোঁ। আমি চাউথ কামৰূপৰ পৰা আহিছোঁ। কেইগৰাকী আছে? আমি দুজনী আহিছোঁ। আপোনালোকৰ টিমত কেইগৰাকী আছে? টিমত আমি 2 গৰাকী আহিছোঁ আৰু এজনী মেনেজাৰ আহিছে। হয়, ধুবুৰীত এয়া প্ৰথমবাৰ? ধুবুৰীত এয়া প্ৰথমবাৰ। মানে সপোন আছিল ধুবুৰী জিলা দেখা, এয়া সপোন পূৰণ হ'ল। আশা কি কৰিছা, জিকিবানে? আশা জিকাৰ কাৰণে আশা কৰিছোঁ। প্ৰথমবাৰ পাৰ্টিচিপেট কৰিছোঁ, জিকাৰ কাৰণে যথেষ্টখিনি মানে আশা কৰিছোঁ। আৰু বেলেগলৈ এইটো বাৰ্তা দিব খুজিম যে বিচ ভলীবল যিটো খেল, এইটো নথৈ আনন্দিতজনিত খেল। এইটো পাৰ্টিচিপেট কৰক, যথেষ্টখিনি ইয়াৰ যিখিনি মানে খেলাৰ জৰিয়তে বহুতখিনি বেনিফিট হয়, সেইবাবে এই খেলত যোগদান কৰিবলৈ মই আহ্বান জনাইছোঁ। অসম ভলীবল সন্থাৰ সৌজন্যত ধুবুৰী ক্ৰীড়া সন্থাৰ সহযোগত আজি এই পঞ্চম সংখ্যক যি বিচ ভলীবল অনুষ্ঠিত হৈছে। আচলতে তেওঁলোকে এখন সুন্দৰ হিচাপে আয়োজন কৰিছে আৰু খেলখন সফল পৰিসমাপ্তি হ'ব। আৰু আজি কাইলৈ গধূলি চূড়ান্ত খেল হ'ব আৰু অসমৰ বিভিন্ন জেগাৰ পৰা দলসমূহ আহি ইয়াত উপস্থিত হৈছেহি। আয়োজক সমিতিক মই অসম ভলীবল তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই খেলখনৰ এটা সফল পৰিসমাপ্তি আশা কৰিছোঁ। কিমানটা দলে আচল দল হিচাপে আমাৰ ছোৱালী দল এতিয়ালৈকে 6টা পাইছেহি, ল'ৰা দল 5টা পাইছেহি। ছোৱালী আৰু দল আহি আছে। ছোৱালী খেল 11খন হ'ব, ল'ৰাও তেনেকৈ 7খনমান খেল হ'ব মুঠ। আৰু আজি আৰু কাইলৈ 2 দিনৰ ভিতৰত। আপোনালোকে এই প্ৰাইজ মানি কেইটা ৰাখিছে? প্ৰাইজ মানি নাই, আমাৰ ট্ৰফি আছে বা বেষ্ট প্লেয়াৰ আছে। আমি ধুবুৰী জিলাৰ ক্ৰীড়া সন্থাৰ তৰফৰ পৰা অসম ভলীবল সংস্থাৰ মই ধন্যবাদ জনাই আছোঁ যে আমাক এই খেল সুবিধা দিয়াৰ কাৰণে প্ৰথমবাৰৰ কাৰণে আমাৰ পঞ্চম বিচ ভলীবল ইয়াত অনুষ্ঠানৰ কাৰণে আমি আকৌ এবাৰ ধুবুৰী DSৰ পৰা আমি অসম ভলীবল সংস্থাৰ সকলো সদস্য, প্ৰেচিডেণ্ট, ছেক্ৰেটাৰী চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু প্ৰথমবাৰ অনুষ্ঠিত হৈছে, প্ৰথমবাৰ হৈ আছে ইয়াতে, আমাৰ অলপ প্ৰস্তুতি চব ঠিকেই আছে আৰু আমাৰ চেয়াৰমেন কোৱা মতে আকৌ আমি চেষ্টা কৰিম যাতে ভালকৈ কৰিব পাৰোঁ। কিমানটা দল? আমিতো আশা কৰিছোঁ এটলিষ্ট 20টা 15ৰ পৰা 20খন ডিষ্ট্ৰিক্ট আহিব বুলি আশা কৰি আছোঁ। যিহেতু দেখা গৈছে যে ব্ৰহ্মপুত্ৰ বুকুত বালিচৰত আপোনালোকে খেলখন অনুষ্ঠিত কৰিছে, ব্ৰহ্মপুত্ৰৰ পানীও কমিছে, কি ক'ব? নাই, এইটোতো বিচ ভলীবল মানে নদীৰ পাৰত খেলা বা সমুদ্ৰৰ পাৰত খেলা, সেইকাৰণে আমাৰ ইয়াত এটা পৰিৱেশ আছে বুলি আমাক অসম ভলীবল সংস্থাই আমাৰ এইটো খেলা দিছে, ভালে লাগিছে। নাই, আমি তেনেকুৱা দেখা নাই, ফাৰ্ষ্ট টাইম দেখি আছোঁ। এতিয়া নেচাৰেল কেলামিটিছ, আমি এইটো আমাৰ হাত নাই, এইটো এতিয়া নেচাৰৰ ওপৰত কথা।